উন্নত লেঙেৰী অঞ্চলত এই আধ্যাত্মিক পৰিৱেশ নিৰ্মাণ কৰিবৰ নিমিত্তে একৰণ ভাগৱতী সমাজৰ ভাতৃ সমাজ তৰুণ বিদ্যাৰ্থী সমাজে আমি 4 দিনীয়া কাৰ্যসূচী অহা জানুৱাৰী 3, 4, 5 জানুৱাৰী 6 জানুৱাৰীলৈকে আমি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত যুৱ সমাৰোহ এভাগি আয়োজন কৰিবলৈ লৈছোঁ। গতিকে আজি সেই যুৱ সমাৰোহতেই লাই খুঁটা স্থাপন অনুষ্ঠানে চলি আছে। গতিকে আমি লেঙেৰীবাসীকে প্ৰত্যক্ষ কৰি সমগ্ৰ অসমৰ সমস্ত জনকে জাতি ধৰ্ম সমস্ত জনকে আমি এই অনুষ্ঠানটিত তেখেতলোকে আহি আমাক সৰ্বপ্ৰকাৰে সহযোগিতা কৰি আমাৰ অনুষ্ঠানভাগি সফল ৰূপায়ণ কৰিব বুলি আশা ৰাখিছোঁ। গতিকে আজি বৰ্তমান সময়ত যি অহা যুৱ প্ৰজন্ম যি যুৱ উশৃংখল যি বিপথে পৰিচালিত হৈছে, তাৰ কাৰণে আমি মহাপুৰুষ গুৰুজনাই দি যোৱা আধ্যাত্মিক সাংস্কৃতিক ৰাজনৈতিক চাৰিওফালৰ পৰা আমি এই সমাজৰ অসমৰ যি গুৰুজনাই দি যোৱা এখন হৰিনাম ধৰ্মৰ ভাগৱতী সমাজৰ যি হৰিনামৰ দ্বাৰা শাস্ত্ৰৰ জ্ঞানৰ দ্বাৰা আমি এই অনুষ্ঠানটোত কেইবাটি বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছোঁ। যেনে আমি সৰ্বপ্ৰথমে ভাওনা ভাগি লৈছোঁ, গুৰুজনা অনবদ্য সৃষ্টি ভাওনা, আৰু দ্বিতীয়তে মহাপাল নাম, তাৰপিছতে শ্ৰীকৃষ্ণ ৰাধাৰ ৰাসক্ৰিয়া, গুণমালা কীৰ্তনক প্ৰমুখ্য কৰি ভাগৱত পাঠ ব্যাখ্যা, কলিগীত, দিহানামক প্ৰমুখ্য কৰি আৰু বিভিন্ন ধৰণৰ আমাৰ গুৰুজনাৰ যি সংস্কৃতি সমস্ত সংস্কৃতি একত্ৰিত কৰি ভাগৱতী সমাজৰ ভাতৃ সংগঠন তৰুণ বিদ্যাৰ্থী সমাজে অসমৰ চৌদিশে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাম্যবাদ আৰু সংস্কাৰিত বাৰ্তালৈ অসমৰ চুকে কোণে সকলো জাতি জনগোষ্ঠীৰ মাজলৈকে আমি যাবলৈ চেষ্টা কৰিছোঁ যুৱ প্ৰজন্মৰ যোগেদি। শংকৰদেৱৰ বাৰ্তা সাম্যবাদৰ বিজ্ঞান শব্দ তিমিৰৰ পাৰ ভাঙি উজ্জ্বল জীৱনৰ জোৱাৰ অনাৰ খবৰ আমি অসমৰ চুকে কোণে দিবলৈ গৈছোঁ। আৰু এই যুৱ সমাৰোহত এইবাৰ ঘুটুং চুকা চিনিআলিত আমাৰ সভাপতি অসমৰ সুৰক্ষা মন্ত্ৰী বিমল বৰা ছাৰ আছে। তেখেতৰ সৰ্বাংগ সুন্দৰ পৰিকল্পনাত আৰু নেতৃত্বত এই অনুষ্ঠানভাগ আমি পাতিবলৈ গৈ আছোঁ। গতিকে এই এপাহতে মাননীয় আমাৰ আদৰণি সমিতিৰ সভাপতি বিমল বৰা ডাঙৰকে মই আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু অসমৰ সকলো দিশৰ ভকত বৈষ্ণৱ যুৱক যুৱতীক এই অনুষ্ঠানভাগত অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক শক্তিৰ বিকাশৰ যোগেদি যুৱ সমাজৰ সুশৃংখল যুৱ সমাজৰ উশৃংখল যুৱ সমাজক শৃংখলিত কৰা যাতে বাৰ্তা দিয়াত আমাক সহায় সহযোগ কৰে, তাৰ কাৰণে মই সকলোলৈ প্ৰাৰ্থনা জনাইছোঁ। আমাৰ 3, 4, 5, 6 যুৱ সমাৰোহ আমি পাতিবলৈ আয়োজন কৰিছোঁ। ইয়াত সকলো ৰাইজে উপস্থিত থাকিব আৰু আমাৰ অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আহিব বুলি আমি আশা কৰোঁ। আৰু বিশেষকৈ আমাৰ ইয়াত সাংস্কৃতিক মুখ্য আকৰ্ষণ কেন্দ্ৰ হৈছে দক্ষিণ কামৰূপৰ পৰা থিয়নাম প্ৰদৰ্শন হ'ব, আৰু দ্বিতীয়তে বৰপেটাৰ হলীগীত পৰিৱেশন হ'ব বৰপেটাৰ বিদ্যাৰ্থী সমাজৰ, আৰু আমাৰ যোৰহাট জিলাৰ বিদ্যাৰ্থী সমাজৰ সূৰ্যানত নিধি জীৱনত শ্ৰীকৃষ্ণ ৰাধাৰ ৰাসক্ৰিয়া মিলন ঘটিব, আৰু আমাৰ দিহানাম আৰু বৰগীত কিছুমান সাংস্কৃতিক অনুষ্ঠান মূল আকৰ্ষণ কেন্দ্ৰ হ'ব। সকলো ৰাইজক আমি বিনম্ৰে অনুৰোধ কৰিছোঁ এই অনুষ্ঠান ভাগত সকলো সহযোগিতা ৰাখি আৰু সাফল্যমণ্ডিত কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যেন জাকত জিলিকা কৰে, অসমৰ তৰুণ বিদ্যাৰ্থী সমাজৰ জয় জয়ময় হয়। আৰু বিশেষকৈ মই অনুৰোধ কৰোঁ আমাৰ এই চাৰিআলিটোত বা ঘুটুং চুকাৰ যি পৰিৱেশ আগত তেনেকুৱা আমি মানে এটা ভকতিৰ দিশত যি আগবাঢ়ি আহিছে এখন বসন্তৰ পৰিণত হ'ব। সকলোৱে আহিব বুলি আশা ৰাখি মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।